এই ইউনিফর্ম সিভিল কোডখনে কেইটামান দিশ রেগুলেট কৰিব। প্ৰথম, এই ইউনিফর্ম সিভিল কোডখনে বিবাহ আৰু বিবাহ বিচ্ছেদ এই দিশটোক নিয়ন্ত্ৰণ কৰিব। এই কমন সিভিল কোডখনে আমাৰ উত্তৰাধিকাৰী সূত্ৰে সম্পত্তি লাভ কৰাৰ যিটো আইনী পৰম্পৰা তাক ৰেগুলেটছ কৰিব। লিভ ইন ৰিলেশ্যনশ্বিপক ইয়াত আমি ৰেগুলেশ্যন কৰাৰ বাবে চেষ্টা কৰিম, so that সকলোৱে সমান অধিকাৰ পায়। আৰু বিবাহ আৰু বিবাহ বিচ্ছেদ উত্তৰাধিকাৰী লিভ ইন ৰিলেশ্যনশ্বিপৰ লগত জড়িত এই গোটেইবিলাক দিশ এই সমান নাগৰিক সংহিতাত আমি সন্নিৱিষ্ট কৰি লৈছোঁ। ইয়াৰ আমাৰ হোৱাট ইজ দ্য ফাউণ্ডেশ্যন, আমাৰ এই গোটেই বিলখনৰ ফাউণ্ডেশ্যনটোৱে হৈছে আৰ্টিকল 44 অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া। অৰ্থাৎ ইয়াৰ ফাউণ্ডেশ্যন বিজেপি আৰু RSS নহয়, ইয়াৰ ফাউণ্ডেশ্যন হৈছে আমাৰ সংবিধানৰ আৰ্টিকল 44। অৰ্থাৎ আৰ্টিকল 44ৰ প্ৰিন্সিপলত আমি এডপ্ট কৰি ইউনিফৰ্ম সিভিল কোড ইয়াত আমি আনিব খুজিছোঁ। অধ্যক্ষ মহোদয়, এই বিলখনৰ প্ৰথম আমি কি ক'ব খুজিছোঁ যে এই বিলখনৰ জৰিয়তে আমি ৰেইটাৰেট কৰিব খুজিছোঁ, পুনৰ উল্লেখ কৰিব খুজিছোঁ যে আমাৰ ৰাজ্যখনত আমি বাল্য বিবাহক স্বীকৃতি নিদিম। অৰ্থাৎ বাল্য বিবাহ এগৰাকী ছোৱালীৰ বিয়াৰ বাবে ন্যূনতম 18 বছৰ হ'ব আৰু এগৰাকী পুত্ৰ বা পুৰুষৰ বিবাহৰ বছৰ 21 বছৰ হ'ব। 21 আৰু 18 বছৰত বিয়া কৰাৰ অধিকাৰ পাব আৰু এই আইনখনৰ জৰিয়তে ধৰ্ম নিৰ্বিশেষে মাত্ৰ এগৰাকীক বিয়া কৰোৱাৰ অধিকাৰ পাব।